হেল্ল' এভৰিৱান। নিযুত মইনাৰ পইচা নিদিয়ে নেকি? আৰু য়েছ, নিযুত মইনাৰ পইচা নিদিয়ে নেকি? বহুত ষ্টুডেণ্টৰে ৰিলছ বনাই আছে, কলেজত পঢ়ি থকা ছোৱালীবোৰে ৰিলছ বনাই আছে যে নিযুত মইনাৰ পইচা আৰু নেদে, ডাইৰেক্ট ছেপ্টেম্বৰত দিব বুলি। এইটো ভিডিঅ' এটা ভিডিঅ' নহয়, মই কেইবাটাও ৰিলছ পালোঁ যে ছোৱালীবোৰে কৈছে যে আমি নিযুত মইনাৰ পইচা আৰু নাপাম। মোৰ মনত কেইটামান কুৱেশ্যন, যিবোৰ ছোৱালীয়ে নিযুত মইনা পাই আছা বা পাই থকা ছোৱালীবোৰলৈ কথাখিনি শুনিবা। তোমালোকে যে নিযুত মইনা পাইছিলা, এতিয়া যিবোৰ ফাইনেল ইয়েৰত আছে সিহঁতে 7 মান্থ পাইছে, 8 মান্থ পাইছে, সিহঁতৰ কি হ'ব? সিহঁতৰ 2 মাহ নিদিয়ে নেকি? ছেপ্টেম্বৰ অহাৰ আগে জুনতে সিহঁতৰ কোৰ্চ কমপ্লিট হৈ যাব, কলেজত নাথাকিব, কেনেকৈ ৰিনিউৱেল কৰিব দেন? ৰিনিউৱেল কেনেকৈ কৰিব? ৰিনিউৱেল কৰিব নোৱাৰে। যিবোৰ ষ্টুডেণ্টে মাষ্টাৰ ডিগ্ৰীত আছে সিহঁতৰ ফাইনেল ইয়েৰ, যিবোৰ ষ্টুডেণ্ট মাষ্টাৰ ডিগ্ৰীত ফাইনেল ইয়েৰত আছে, যিবোৰ ছোৱালীয়ে, সিহঁতে কেনেকৈ কৰিব ৰিনিউৱেল ছেপ্টেম্বৰত? সিহঁতে 8 মাহ পাইছে, 7 মাহ পাইছে, সেই 2 মাহ পইচা ক'ত গ'ল বা কি হ'ব গৈ আছে? আৰু মই একচুৱেলি ৰিলছ যে বনাই আছে, মই অনেষ্টলি নাজানো যে কিয় বনাই আছে বা ক'ত চ'ৰ্চটো পাইছে। মেবি কলেজৰ পৰা পাব পাৰে, যে কলেজৰ অথৰিটিয়ে জনাইছে যে তোমালোকে পইচা আৰু নোপোৱা, ডাইৰেক্ট ছেপ্টেম্বৰত ৰিনিউৱেল পে'মেণ্ট পাবা। যদি কলেজ অথৰিটিয়ে জনাইছে, মেবি দেন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অৰ্ডাৰ কৰিছে। যদি কলেজ অথৰিটিয়ে, কথাখিনি শুনিবা, যদি কলেজ অথৰিটিয়ে ষ্টুডেণ্টক জনাইছে, দেন কলেজ অথৰিটি কোনে জনাইছে? কলেজ অথৰিটিক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন জনাব লাগিব। দেন সেইটো বস্তু কিছুমান কলেজতহে বা কিছুমান ষ্টুডেণ্টহে গম পাইছে যে ৰিনিউৱেলৰ পইচা ডাইৰেক্ট ছেপ্টেম্বৰৰ পৰা হ'ব। সেইখিনি ইমপ্লিমেণ্ট কাৰ কাৰণে হ'ব? যিবোৰ ষ্টুডেণ্ট বৰ্তমান ফাইনেল ইয়েৰত নাই, ফাৰ্ষ্ট ইয়েৰত আছে, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰত আছে, ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰত আছে, যিবোৰ থাৰ্ড ইয়েৰত আছে, ফাইনেল ইয়েৰ 6 ছেম বা মাষ্টাৰ ডিগ্ৰী 4th ছেম, সিহঁতৰ কি হ'ব? সিহঁতে দেখোন 8 মাহ পালে, 7 মাহ পালে, সিহঁতৰ পে'মেণ্ট ক'ত গ'ল? চ' ইয়াৰ কাৰণে মাত মতাটো মই ভাবোঁ যে ছোৱালীবোৰে মাত মাতিব লাগে। যিবোৰ ষ্টুডেণ্ট মাষ্টাৰ ডিগ্ৰী, যদি কাৰেক্ট হয়, যদি নিউজটো ৰিয়েল হয়, মই বৰ্তমান ক'তো পোৱা নাই, কোনো নটিফিকেশ্যন পোৱা নাই, কোনো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে জনোৱা কোনো নিউজ পোৱা নাই যে তাতে কোৱা হৈছে যে ছেপ্টেম্বৰৰ পৰা ৰিনিউৱেল পে'মেণ্ট দিব। যদি সেনেকুৱা নিউজ কোনো কলেজে দিছে, দেন অ'কে, মানিছোঁ কলেজে দিছে। দেন সেইবোৰ ছোৱালীৰ কি হ'ব? যিবোৰ ফাইনেল ইয়েৰত আছে, সিহঁতে 8 মাহ পালে, 2 মাহ ক'ত গ'ল পইচা? 3 মাহ ক'ত গ'ল পইচা? চ' তোমালোকে ইয়াৰ এগেইনষ্টে মাত মতাটো দৰকাৰ, বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনোৱা দৰকাৰ। ছাৰ, আপুনি 10 মাহৰ কথা কৈছিলে, আমি পালোঁ 8 মাহ, 3 মাহ ক'ত গ'ল? বা 7 মাহ পাইছোঁ, 3 মাহ ক'ত গ'ল? 8 মাহ পাইছোঁ, 2 মাহ ক'ত গ'ল আমাৰ টকা? আমি ছেপ্টেম্বৰত কেনেকৈ ৰিনিউৱেল কৰিম? বা আমি জুনত আমাৰ কোৰ্চ কমপ্লিট হ'ব, তাৰে পিছত আমি ৰিনিউৱেল কেনেকৈ কৰিম? অনেষ্টলি তোমালোকে নিজে ধাৰণা কৰা বা নিজে চিন্তা কৰা, ধাৰণাটো চিন্তা কৰি ল'বা যে তোমালোকে যিবোৰ ছোৱালীয়ে ফাইনেল ইয়েৰত আছা, সিহঁতে কেনেকৈ ৰিনিউৱেল কৰিব? এগেইন ৰিটাৰ্ণ আহিব নেকি কলেজত এডমিশ্যন ল'ব? সিহঁতে জুনত নিজৰ কোৰ্চ কমপ্লিট কৰিব, গুচি যাব বেলেগ কোৰ্চলৈ বা বেলেগ চিন্তাধাৰাত ব্যস্ত হৈ যাব। বাট সিহঁতৰ 2 মাহ যদি সেই নটিফিকেশ্যনটো আহিছে, বা যিবোৰ ছোৱালীয়ে ৰিলছ বনাই আছে যে নিযুত মইনা আৰু পোৱা নাযায়, নিযুত মইনা ছেপ্টেম্বৰৰ পৰা ৰিনিউৱেলৰ পইচা দিব, দেন সেনেকুৱা যদি হৈছে, যদি নটিফিকেশ্যন ওলাইছে, দেন সেইবোৰ ছোৱালীৰ কথা কোনে মাত মাতিব? চ' যিমান ছোৱালী আছা, সকলোকে বিনম্ৰ অনুৰোধ, যিবোৰ ষ্টুডেণ্ট ফাইনেল ইয়েৰত আছা, তোমালোকে 8 মাহ পাইছা, 7 মাহ পাইছা, 9 মাহ পাইছা, চ' এইখিনি কথা তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক জনোৱা যে ছাৰ, আমি 9 মাহ পাইছোঁ, 8 মাহ পাইছোঁ, আমি ফুল পে'মেণ্ট পোৱা নাই। ইয়াৰ কাৰণে আপুনি অতি সোনকালে আমাৰ পে'মেণ্টখিনি ৰিলিজ কৰক বা দিবলৈ চেষ্টা কৰক, বা আপুনি অৰ্ডাৰ কৰক। কাৰণ আপুনি আমাৰ অসমৰ মুখ্যমন্ত্ৰী বা পৰিয়ালৰ মেইন মানুহ, মুখিয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বৰ্তমান অসমৰ মুখিয়া, পৰিয়ালৰ হেড। চ' অভিয়াছলি তোমালোকে হেডজনক জনোৱা। যিবোৰ ছোৱালীয়ে মাত মাতি আছে, বা যিবোৰ ষ্টুডেণ্টে কৈ আছে মোক যে দাদা আমি নাপাম নেকি, তোমালোকে মাত মাতিব লাগে, ছাৰক জনাব লাগে যে তোমালোকে 8 মাহ পাইছা, 7 মাহ পাইছা, তোমালোকৰ স্কলাৰশ্বিপ বন্ধ হৈ গৈছে, তোমালোকে ছেপ্টেম্বৰত কেনেকৈ ৰিনিউৱেল কৰিবা? তোমালোকে নিজে ধাৰণাটো লোৱা। চ' প্লিজ তোমালোকে মাত মাতিবা বুলি আশা ৰাখিলোঁ। প্লিজ নিযুত মইনা ৰিগাৰ্ডিং যিমান ষ্টুডেণ্ট আছা, মাত মাতা। ধন্যবাদ। মোৰ কথাখিনি মই পজিটিভলি ইয়াতে দাঙি ধৰিছোঁ, কোনো নেগেটিভলি দাঙি ধৰা নাই। তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক ৰিকুৱেষ্ট কৰা, যদি সেনেকুৱা নটিফিকেশ্যন ওলাইছে, কোনো কলেজে নটিফিকেশ্যন দিছে, বাট মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ কোনো ভিডিঅ' পোৱা নাই বা গভমেণ্ট ন'টিছ পোৱা নাই যে য'ত লিখা হৈছে ছেপ্টেম্বৰৰ পৰা পে'মেণ্ট দিব।
চ' প্লিজ যদি এনেকুৱা হৈছে তোমালোকে মাত মাতা, ফাইনেল ইয়াৰ ষ্টুডেণ্টখিনিয়ে মাত মাতা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক পজিটিভলি পিচফুলি ৰিকুৱেষ্ট জনোৱা যে তোমালোকৰ পে'মেণ্টখিনি তোমালোকক দিব লাগে বা বাকী থকা যিখিনি ইনষ্টলমেণ্ট বাকী আছে সেইখিনি দিব লাগে। ধন্যবাদ। জয় আই অসম।